Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নটিচ আহিছে। আপোনালোকে সেই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰে। তাত যিখিনি এমাউণ্ট হয় বা কেনেকৈ আপোনালোকে এপ্লাই কৰিব গোটেইখিনি আপোনালোকক ডিটেইলছ মই আপোনালোকক এই ভিডিঅ'টিত আগবঢ়াম। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। চ' ইয়াত যিটো স্কলাৰশ্বিপৰ কথা মই কৈছোঁ আপোনালোকক সেয়া আচলতে আহিছে বা আপোনালোকৰ বহুতকেইটা স্কলাৰশ্বিপ যিহেতু আহিছে আপোনালোকে জানে, য'ত আপোনালোকে OBC ST SC বিভিন্ন স্কলাৰশ্বিপ সাধাৰণতে আপোনালোকে এপ্লাই কৰাৰ বাবে মই ইতিমধ্যে আপোনালোকক জনাইছিলোঁ, য'ত ইচ্ছানুদয়ো সন্নিৱিষ্ট হৈ আছিল। ইয়াত যিটো স্কলাৰশ্বিপৰ কথা মই আগবঢ়াম সেইটো হৈছে আপোনালোকৰ এটা OBC স্কলাৰশ্বিপ। আৰু OBC স্কলাৰশ্বিপটো যিটো আপোনালোকে ইয়াত এপ্লাই কৰে সেই স্কলাৰশ্বিপটোৰ ওপৰতে হয়, কিন্তু আপোনালোকৰ ইয়াত যিটো এমাউণ্ট হয় বা আপোনালোকৰ যিটো এপ্লাইং প্ৰচেছ হয় সেইখিনি অলপমান বেলেগ। আৰু কোনসকলে সাধাৰণতে পাব সেইখিনি আপোনালোকক মই ইয়াত জনাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকক ভিডিঅ'টি আৰু সবিশেষ আপোনালোকে গম পায়। চ' এইটো ইনফৰ্মেশ্যন আচলতে আছাম ট্ৰিবিউনত আহিছিল আৰু সাধাৰণতে এয়া পাব্লিছ কৰিছিলে আপোনালোকৰ 25 ছেপ্টেম্বৰ 2024। এটা এডভাৰটাইজমেণ্টখন যদি আপোনালোকে চায় তেতিয়াহ'লে গম পাব National Scholarship Portal is open for a scheme, namely PM SSB Central Sector Scheme for Top Class Education in Schools for OBC students for the academic year 24-25. অৰ্থাৎ NSPৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ আপোনালোকৰ কাৰণে আনিছিলে বা এটা স্কিম আনিছিলে আপোনালোকক, যাৰ নাম হৈছে PM SSB চেণ্ট্ৰেল ছেক্টৰ স্কিম হয়। টপ ক্লাছ এডুকেশ্যন যিবিলাক আছে স্কুলৰ সেইবিলাকে সাধাৰণতে সেইসকলক আচলতে ইয়াত পাব যিসকল OBC ষ্টুডেণ্ট হয় তেওঁলোকৰ। আৰু ইয়াত যিটো লিংক আপোনালোকক প্ৰভাইড কৰিছে, যিটো আপোনালোকৰ NSP স্কলাৰশ্বিপৰ যিটো লিংক তাৰ সেই লিংকটো একেটাই। এলিজিবিলিটি কি দৰকাৰ হ'ব আপোনালোকক? প্ৰথম কথাটো হৈছে আপোনালোকে যদি এই স্কলাৰশ্বিপটো পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে OBC কমিউনিটিৰ হ'ব লাগিব, OBC হ'ব লাগিব। দ্বিতীয়টো হৈছে ষ্টুডেণ্টছ বিলং টু টপ ক্লাছ স্কুলছ। টপ ক্লাছ স্কুলছ আৰ দ'জ স্কুলছ হু স্ক'ৰ কনষ্টেণ্টলি 100% পাছ পাৰ্চেণ্টেজ ইন দ্য ক্লাছেছ অফ 10th and 12। আৰু আপোনালোকৰ আৰু এটা ইয়াত এলিজিবিলিটি আছে, সেইটো হৈছে কি যে আপোনালোকৰ যিসকলে পাব বিচাৰে তেওঁলোকে টপ ক্লাছ স্কুলৰ ভিতৰত সোমাব লাগিব। টপ ক্লাছ স্কুল মানে হৈছে কি সেইসকল স্কুল যিবিলাকৰ যিটো পাৰ্চেণ্টেজ পাছ পাৰ্চেণ্টেজ সেইটো 100% হয়। 12 আৰু 10ত যিসকলৰ 100% পাছ কৰিছে স্কুলত তেওঁলোকেহে সাধাৰণতে এইটো স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। আৰু পেৰেণ্টৰ যি এনুৱেল ইনকাম হ'ব সেইটো 2.5 লাখতকৈ বেছি হ'ব নোৱাৰে, সেইটো আপোনালোকে মনত ৰাখিব। এতিয়া আপোনালোকক এমাউণ্ট প্ৰদান কৰিব কিমান? আপোনালোকৰ এমাউণ্ট যিটো প্ৰদান কৰিব সেয়া হৈছে 75,000 rupees অনলি ফৰ ক্লাছ 9 ষ্টুডেণ্ট। 9 ষ্টুডেণ্ট যিসকলৰ হয় তেওঁলোকে আচলতে 75,000 rupees পাব। আৰু যিসকল 10ৰ হয় যিসকল 11ৰ হয়, কেৱল 11ৰ তেওঁলোকে পাব 1,25,000 টকা। এতিয়া ইয়াত এপ্লাই কৰিব কেনেকৈ? এপ্লাই কৰিবৰ কাৰণে যিখিনি প্ৰচিডিঅ'ৰ আছে বা যিখিনি আচলতে ইয়াত এপ্লাই কৰাৰ যিখিনি প্ৰচেছ আছে সেইখিনি আপোনালোকক ইয়াত সেইটো উল্লেখ কৰিছে। চ' ইয়াত কৈছে দ্য এপ্লিকেণ্ট শ্বুড ভিজিট NSP পৰ্টেল এণ্ড ৰেজিষ্টাৰ দেমছেল্ভ ইন NSP থ্ৰু NSP OTR এপ এভেইলেবল ইন Google Play Store and perform face authentication for generating one-time registration number which has made mandatory for applying scholarship from the year 24-25. এতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিবৰ কাৰণে NSP পৰ্টেল অ'পেন কৰিব লাগিব। তাত আপোনালোকে নিজক ৰেজিষ্টাৰ কৰি ল'ব NSP থ্ৰুৱেদি। ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ যিটো OTR জেনেৰেট হ'ব, OTR জেনেৰেট কৰিবৰ কাৰণে আপোনালোকে যিহেতু ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব, তাৰপিছত আপোনালোকৰ OTR আহিব। চ' সেইটো কৰাৰ পাছত 2 নম্বৰ কামটো হৈছে আধাৰ আৰু মোবাইল নাম্বাৰ ৰেজিষ্টাৰ যিটো আছে, সাধাৰণতে আপোনালোকৰ যিটো আধাৰ নাম্বাৰ আছে বা আধাৰ কাৰ্ড আছে বা যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড হৈ আছে সেইখিনি আপোনালোকক দৰকাৰ হ'ব, যিটো নেকি OTR যিহেতু জেনেৰেট কৰিব। OTR জেনেৰেট কৰাৰ লগে লগে আপোনালোকৰ সেইখিনি দৰকাৰ হ'ব। আৰু যদি মাইনৰ হয় আপোনালোক তেতিয়াহ'লে আপোনালোকৰ যি পেৰেণ্টছ বা আপোনালোকৰ যি মা দেউতা তেওঁলোকৰ যিখন আধাৰ কাৰ্ড সেইটোত আপোনালোকক লাগিব। নেক্সটটো কৈছে এপ্লিকেণ্টছ আৰ এডভাইজ টু গিভ অনলি দ্য বেংক একাউণ্ট ডিটেইলছ হুইচ ৰিমেইনছ ইন এক্টিভ মোড চ' ডেট পে'মেণ্ট অফ স্কলাৰশ্বিপ ডাজ নট ফেইল এজ অল দ্য ডিছবাৰ্চমেণ্ট অফ স্কলাৰশ্বিপ উইল বি মেড থ্ৰু DBT মোড। আপোনালোকক এটা উপদেশ দিয়া হৈছে যে বেংক একাউণ্ট যিটো আপোনালোকে দিব, বেংক একাউণ্ট ডিটেইলছখিনি আপোনালোকে এক্টিভ যিখিনি বেংক একাউণ্ট যিখিনি চলি আছে তেনেকুৱা বেংক একাউণ্ট দিব। যিহেতু আপোনালোকৰ পইচাখিনি সাধাৰণতে DBT মোডেদি থ্ৰুৱেদি DBT অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ থ্ৰুৱেদি আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। দ্য অথৰিটিজ শ্বেল নট বি ৰেছপনচিবল ফৰ এনি ফেইলিয়ৰ অফ ট্ৰানজেকশ্যন ডিউ টু ইনএক্টিভ অৰ ইনকাৰেক্ট বেংক ডিটেইলছ। আপোনালোকৰ যদিহে বেংক একাউণ্টটো যদি এক্টিভ নহয় তেতিয়াহ'লে অথৰিটি অৰ্থাৎ
যিকেইজনে আপোনালোকক এইটো প্ৰদান কৰিব তেওঁলোকে কোনোপধ্যেই দায়িত্বপূৰ্ণ নহয় বা দায়িত্ব নলয়। ফ'ৰ্থটো হৈছে এপ্লিকেণ্টছ টু এনচিয়'ৰ ডেট দে হেভ এ বেংক একাউণ্ট চিডেড উইথ আধাৰ নাম্বাৰ। আৰু এটা কথা আপোনালোকে গুৰুত্ব দিব, সেইটো হৈছে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক হৈ আছে নাই, এইখিনি আপোনালোকে গুৰুত্ব দিব। আৰু ইয়াৰ যিটো পৰ্টেলৰ লিংক সেইটো অ'পেন থাকিব আপোনালোকৰ 30/9/2024লৈকে। চ' যদি 30/9/24 আগত আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, যদি নকৰে তেতিয়াহ'লে আপোনালোকে আৰু নোৱাৰিব পিছত কৰিবলৈ। দ্য ডিটেইলছ গাইডলাইনছ ফৰ ফিলিং দ্য ফৰ্ম আৰ এভেইলেবল অন দ্য পৰ্টেল বিফৰ ফিলিং আপ দ্য ফৰ্ম। দ্য কেণ্ডিডেটছ আৰ এডভাইজ টু চেক দ্য এলিজিবিলিটি এজ পাৰ দ্য স্কিম গাইডলাইনছ। আপোনালোকে এই যিটো ফৰ্ম ফিল আপ কৰাৰ আগতে আপোনালোকৰ যিটো NSP পৰ্টেল আছে তাত ভালদৰে গাইডলাইনবিলাক পঢ়ি ল'ব আৰু তাৰ মতে আপোনালোকে এপ্লাই কৰিব। সাধাৰণতে ইয়াত যিখিনি কথা কোৱা হৈছে এইখিনি আপোনালোকে ইতিমধ্যে গম পালেই বাৰু, গতিকে এইখিনি গাইডলাইন ছেইম টু ছেইম তাতো আছে, আপোনালোকে সেইটো পঢ়ি ল'ব পাৰে আৰু আপোনালোকে এপ্লাই কৰিব পাৰে। চ' আপোনালোকক এইখিনি কথা জনালোঁ, আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, যিটো স্কিমৰ নাম সেইটো হৈছে PMSSV চেণ্ট্ৰেল ছেক্টৰ স্কিম অফ টপ ক্লাছ এডুকেশ্যন ইন স্কুলছ। আপোনালোকে এইটো নামটো PMSSV বুলি পাইছে, দেখিছে, আৰু টপ ক্লাছ এডুকেশ্যন ইন স্কুলছ বুলি আপোনালোকৰ যিটো থাকিব আপোনালোকে সেইটোতহে এপ্লাই কৰিব। কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগে তাৰো যদি ভিডিঅ' দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ, ধন্যবাদ।